নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কমন ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স টেষ্ট PG অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যনৰ যি কমন ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স টেষ্ট আছিল, তাৰ ইতিমধ্যে অনলাইন আবেদন মুকলি হৈছে। লগতে নটিফিকেশ্যনবিলাকো আউট হৈছে। গতিকে আপোনালোকক A to Z আজি জনাম। ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক অনলাইন প্ৰচেছটো দেখুৱাই দিম, কেনেকৈ অনলাইন আবেদন কৰিব। যিসকলে নতুনকৈ আহিছে তেওঁলোকে A to Z জানিব লাগিব, তেতিয়াহে গম পাব। যিসকলে আগতে জানি ৰাখিছে বা জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে, যিখিনি মূল তথ্য সেইখিনি জানিলেও হ'ব। গতিকে যিকোনো নতুন আহিছে তেওঁলোকে চাই ল'ব। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট কিদৰে পতা হয় বা কেনেকৈ এপ্লাই কৰিব, কি লাগে সকলো সবিশেষ জনাই দিম। আমাৰ অসমতো বহুত ইউনিভাৰ্চিটি আছে, যি ইউনিভাৰ্চিটি পঢ়িবলৈ হ'লে অৰ্থাৎ আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ হ'লে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট দিব লাগে PG। গতিকে সেই ইউনিভাৰ্চিটিবোৰত পঢ়িবলৈ হ'লে আপোনালোকে এই এণ্ট্ৰেন্স দিব লাগিব। তাৰ কাৰণে সেইখিনি তথ্য মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকৰ যিখন ইনফৰমেশ্যন বুলেটিন আছিলে, ইনফৰমেশ্যন বুলেটিনখন মই লৈ লৈছোঁ। ইয়াত আপোনালোকৰ প্ৰত্যেকটো কথা মই যাতে আপোনালোকক জনাব পাৰোঁ। ইয়াত ইতিমধ্যে কৈছে যে অনলাইন আবেদন 14 তাৰিখৰ পৰা আৰম্ভ হৈছে, 14 ডিচেম্বৰৰ পৰা। আৰু 14 জানুৱাৰীলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। 14 জানুৱাৰীলৈকে ৰাতি 11:50লৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত লাষ্ট ডেট পইচা দিয়া 14 জানুৱাৰী। তাৰপৰা কাৰেকশ্যন কৰিব পাৰিব কিবা ভুল হ'লে, সেইটো হৈছে 18 তাৰিখৰ পৰা 20 তাৰিখ। এই কাৰেকশ্যনে কিন্তু আপোনালোকক পে'মেণ্ট দিব লাগিব। সেইটো আপোনালোকে ফ্ৰীকৈ কাৰেকশ্যন কৰিব নোৱাৰে। গতিকে অনলাইন আবেদন কৰোঁতে ভুল নহয় সেইটো আপোনালোকে ধ্যান ৰাখিব, যাতে কাৰেকশ্যন কৰিবলগীয়া নহয়। কাৰণ কাৰেকশ্যন কৰিলে আপোনালোকে এক্সট্ৰা পে'মেণ্ট দিব লাগিব। এইবিলাক পিছত আপোনালোকক কোৱা হ'ব। এক্সামটো হ'ব মাৰ্চ মাহত, সময় থাকিব 90 মিনিট। টাইমিং অফ এক্সামিনেশ্যন কৈছে, পিছত এইবোৰ কোৱা হ'ব। গতিকে তাৰপিছত যদি চাওঁ আমি ফিজখিনি, যিখিনি আপোনালোকৰ পে'মেণ্ট হ'ব, জেনেৰেল EWS OBC NCLৰ কাৰণে আপোনালোকৰ 1200 টকা আৰু অকল জেনেৰেলৰ কাৰণে 1400 টকা। ইয়াত কৈছে যে এপ্লিকেশ্যন ফিজ 2 পেপাৰ অৰ্থাৎ 2খন পেপাৰ দিলে 1400 টকা আৰু এডিশ্যনেল পেপাৰ দিলে প্ৰত্যেকখনে 700 টকা। গতিকে আপোনালোকে যেতিয়া এই এণ্ট্ৰেন্সটো দিব, তেতিয়া মিনিমাম আপোনালোকে 2খন পেপাৰ চুজ কৰিবই, কাৰণ আপোনালোকে এখন নোট দিলেও 1400 টকা দিব লাগিব, 2খন পেপাৰ দিলেও 1400 টকাই দিব লাগিব। গতিকে আপোনালোকে এইটো ৰাখিব যে 2টা ছাবজেক্টৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিব বিচাৰিব, যাতে আপোনালোকৰ কাৰণে ভাল হয়, কাৰণ তেতিয়া লছ নহয়। যদি আপুনি 1400 টকা দি এখন পেপাৰ কাৰণে এণ্ট্ৰেন্স এক্সামটো দিয়ে, তেতিয়া আপোনালোকৰ লছ হ'ব। গতিকে আপুনি মিনিমাম 2খন দিবলৈ চেষ্টা কৰিব, যিহেতু 2খনৰ কাৰণে 1400 টকা, এখনৰ কাৰণেও 1400 টকা। গতিকে আপোনালোকে 2টা এক্সাম দিবলৈ চেষ্টা কৰিব। যদি আপুনি 3খনমান দিব বিচাৰে, তেতিয়া এক্সট্ৰা আপুনি 700 টকা দিব লাগিব জেনেৰেলৰ ক্ষেত্ৰত। জেনেৰেল OBC ক্ষেত্ৰত 600 টকা এক্সট্ৰা পেপাৰৰ কাৰণে। SC ST কাৰণে 2খন পেপাৰৰ কাৰণে 1100 টকা, PWBD কাৰণে 1000 টকা আৰু আউটছাইড ভাৰতৰ কাৰণে 7000 টকা। এইখিনি আপোনালোকে চাই ল'ব। তাৰপৰা এতিয়া আমাৰ ডকুমেণ্ট কি লাগিব সেইখিনি কথা মই আপোনাক জনাম। OBC কাৰণে কিন্তু NCL প্ৰয়োজন হ'ব, গতিকে NCLখন এতিয়া বনাই ল'ব আৰু EWS কাৰণে EWS চাৰ্টিফিকেট প্ৰয়োজন হ'ব। এতিয়া অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে, আজিৰ পৰা 14 তাৰিখৰ পৰা অনলাইন আবেদন চলি গৈছে। গতিকে আপোনালোকৰ অনলাইন প্ৰচেছটো মই দেখুৱাই দিম কাইলৈৰ ভিতৰত। তাৰপৰা আহিলে আপোনালোকৰ এইখিনি আপোনাৰ অনলাইন আবেদন কেনেকৈ কৰিব সেইখিনি কথা জনাইছে। তাৰ আগত আপোনালোকৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি কথা মই আপোনালোকক জনাই ল'ম। ইয়াত আপোনালোকৰ কি আছে সেইখিনি কথা জনাইছে, সেইখিনি স্কিপ কৰিব, ইয়াত প্ৰয়োজন নাই। মোড অফ এক্সামিনেশ্যন CBT মোডত হ'ব, অৰ্থাৎ আপোনালোকৰ ইয়াত পেন আৰু পেপাৰ মোডত নহয়, আপোনালোকৰ কম্পিউটাৰ বেছ এক্সাম হ'ব। তাৰপৰা আহিলে MTech আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ইংলিছত হ'ব পেপাৰ, বাকীবিলাক কিন্তু আপোনালোক কি হ'ব বায়লিংগুৱেল হ'ব, অৰ্থাৎ ইংলিছ আৰু হিন্দী থাকিব। আৰু যিবিলাক ছাবজেক্ট পেপাৰ থাকে সেইবিলাক ছাবজেক্টতে আহিব, ধৰি লওক আছামিজতে আহিব, বড়োতে আহিব। মিডিয়াম অফ লেংগুৱেজ মই কৈছোঁ যে লেংগুৱেজ পেপাৰবোৰ লেংগুৱেজ পেপাৰতে আহিব, বাকীবিলাক ইংলিছ আৰু হিন্দীত আহিব। কুৱেশ্যন পেপাৰ কোডকেইটা আপোনালোকে চাই ল'ব লাগিব। ইয়াত কৈছে কেণ্ডিডেট মে চিলেক্ট আপ টু 4 কুৱেশ্যন পেপাৰ কোড ফ্ৰম দ্য লিষ্ট প্ৰভাইডেড এণ্ড এপেণ্ডিক্স 2। অৰ্থাৎ আপোনালোকে 4খন ছাবজেক্ট বাচিব পাৰিব, অৰ্থাৎ 2খনটো আপোনালোকৰ কম্পালচৰি নহয়, 2খন আপোনালোকে দিব পাৰিব 1400 টকা দি, আৰু 2খন আপোনালোকে এক্সট্ৰাকৈ ল'ব পাৰিব। 90 মিনিট, কুৱেশ্যন থাকিব 75টা, সময় আপোনালোকৰ 90 মিনিট থাকিব, কুৱেশ্যন 75টা থাকিব। মাৰ্কিং স্কিম এটা কুৱেশ্যন 4 নম্বৰকৈ আৰু এটা কুৱেশ্যনৰ 4 নম্বৰকৈ থাকিব, আৰু ভুল হ'লে আপোনালোকৰ 1 নম্বৰকৈ কটা হ'ব। আৰু যদি আপুনি কুৱেশ্যনটো আনচাৰ নকৰে বা আনএটেম্প কৰে, তেতিয়াহ'লে কোনো ধৰণৰ মাৰ্কছ কটা নহয়। গতিকে এইটো চাই ল'ব। এটা কুৱেশ্যনৰ 4 নম্বৰকৈ থাকিব, 100 কুৱেশ্যন থাকিব, নহয় 75 কুৱেশ্যন থাকিব, প্ৰত্যেকতে 4 মাৰ্কছকৈ থাকিব। তাৰপৰা আহিলে এইখিনি আপোনালোকৰ ক'ডখিনি চাবলৈ কৈছে। আপোনালোকৰ চিলেবাছো দি দিয়া আছে, চিলেবাছখন চাবৰ কাৰণে আপোনালোকে এই ৱেবছাইটটোত যাব লাগিব, exams.nta.nsc.in.cd.pg। এইটো আপোনালোকে ডাইৰেক্ট যেনেকৈ আছে তেনেকৈ গুগলত লিখি দিব, ডাইৰেক্ট আপোনালোকে অফিচিয়েল ৱেবছাইট গুচি যাব, নহ'লে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট বুলি PG বুলি গুগলত চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত অফিচিয়েল ৱেবছাইট যোৱাৰ পিছত তাত চিলেবাছ বুলি লিখিবই, মই আপোনালোকক দেখুৱাই দিম লাষ্টত। গতিকে চাব।
আৰু কি কি ইউনিভাৰ্চিটি পাৰ্টিচিপেট কৰিছে সেইখিনি মই আপোনালোকক দেখুৱাই দিম আৰু চিলেবাছখিনি দেখুৱাই দিম, গতিকে আপোনালোকে চাই ল'ব পাৰিব। তাৰপৰা আহিলে ইয়াত কৈছে এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইকুইভেলেণ্ট এক্সামিনেশ্যন, অৰ্থাৎ বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব। যিসকলে 6 ছেমিষ্টাৰত পঢ়িছে তেওঁলোকেও দিব পাৰিব, অৰ্থাৎ ফাইনেল ৰিজাল্ট নহাসকলেও দিব পাৰিব। যদি বেক আছে 4th ছেমিষ্টাৰত তেতিয়াহ'লেও আপোনালোকে দিব পাৰিব। ইয়াত এজ লিমিট নাই, গতিকে আপোনালোকে যিকোনো এজৰ মানুহে দিব পাৰিব। তাৰপিছত এইখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো থাকিব OBC NCLৰ কাৰণে, জেনেৰেল EWCৰ কাৰণে SC ST, এইখিনি আপোনালোকৰ চবৰে ৰিজাৰ্ভেশ্যন থাকিব। এইখিনি আপোনালোকৰ ইমান জানিবলগীয়া নাই ইয়াত আপোনালোকৰ। তাৰপৰা আহিলে চইচ অফ চিটি, আপোনালোকে ইয়াত কৈছে দুখন মেক্সিমাম চিটি চইচ কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ এক্সামটোৰ কাৰণে আমি দুখন চুজ কৰিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন, এইখিনি আপোনালোকৰ ইমান দৰকাৰ নাই। ইয়াত আপোনালোকে কি কি কৈছে সেইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ ডিছপ্লে আনচাৰ, এইখিনি আপোনালোক পিছত গম পাব এক্সাম শেষ হোৱাৰ পিছত। ইয়াত আপোনালোকৰ বেলেগ আৰু মইতো নাই, বাকী আপোনালোকৰ চিটি বা এইখিনি মই আপোনালোকক অলপ এইখিনি আপোনালোকৰ লেটাৰবিলাকৰ দি দিছে, মানে কেনেকুৱা ধৰণৰ হ'ব OBC NCL বা তেনেকুৱা ধৰণৰ কেনেকুৱা হ'ব সেইবোৰ কৰি দিছে। এইবোৰ হেল্প ডেস্ক দি দিছে, অৰ্থাৎ কিবা প্ৰব্লেম থাকিলে আপোনালোকে কমপ্লেইন কৰিব পাৰিব বা ফোন কৰি সুধিব পাৰিব। ইয়াত আপোনালোকে এইখিনি চাবজেক্ট আপোনালোকৰ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে কুৱেশ্যন পেপাৰ ক'ডখিনি দি দিছে, কোনখন পেপাৰখন কোনটো ক'ড। ইয়াত BEd চায়েন্স, BEd লেংগুৱেজ, BEd মেথমেটিক্স, কমাৰ্চ, ডিজাষ্টাৰ ষ্টাডিজ, ইকনমিক্স, জেনেৰেল মেনেজমেণ্ট, LLB, এইখিনি লেংগুৱেজখিনি ইংলিছ, হিন্দী, সংস্কৃত, আছামিজো আছে, বেংগলী আছে, ভুটীয়া। তাৰপিছত আহিলে আপোনালোকৰ প্ৰগ্ৰেম লেংগুৱেজৰ কাৰণে, এইখিনি আপোনালোকৰ লেংগুৱেজ। তাৰপিছত আহিলে আপোনালোকৰ এইবোৰ চাই ল'ব, ইয়াত আপোনালোকৰ সকলো লেংগুৱেজ দিয়া আছে। তাৰপৰা ছায়েন্সৰ ক্ষেত্ৰত কি কি প্ৰগ্ৰেম আছে, কি কি প্ৰগ্ৰেমত আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব এইটো উল্লেখ কৰিছে। বায়'কেমিষ্ট্ৰি, বায়'ইনফৰ্মেটিক্স, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স, এনভাইৰনমেণ্টেল চায়েন্স, জিঅ'লজি, এইবোৰ লাইফ চায়েন্স, এইবোৰ সকলো ছাবজেক্ট আছে, মানে গোটেই ছাবজেক্টে আছে, আপুনি যি বিচাৰি লয়। খালি আপোনালোকে চাই ল'ব কোনখন ইউনিভাৰ্চিটি পঢ়িব বিচাৰিছে, সেই ইউনিভাৰ্চিটিখনত আপোনাৰ ছাবজেক্টটো আছে নাই সেইটো চাই ল'ব। যদি আমি চাওঁ আপোনালোকৰ চিটি অসমত যদি চাওঁ, আমাৰ গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ডিব্ৰুগড় আছে আছামত এক্সাম দিবৰ কাৰণে। গতিকে আপোনালোকে যিকোনো এটা এক্সাম চিটি চুজ কৰিব পাৰে, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ডিব্ৰুগড়, এইখিনি আপোনালোকৰ অসমৰ কাৰণে। বাকীবিলাকে ষ্টেটো আছে, গতিকে আপোনালোকে যিটো সুবিধা হয় আপোনালোকে দিব পাৰে। কম্পিউটাৰ বেছ মই ইতিমধ্যে কৈছোঁৱেই, এইখিনি আপোনালোকে কেনেকৈ এক্সামটো দিব সেইবোৰ উল্লেখ কৰিছে। গতিকে আপোনালোকে ইয়াত আৰু মই ভাবোঁ বেলেগ তেনেকুৱা নাই চাগে আৰু ক'বলগীয়া। ইয়াত আপোনালোকৰ এইখিনি আপোনালোকৰ কৈছে নম্বৰখিনি, হয়তো এইখিনি আপোনালোকৰ যোৱা বছৰৰ তথ্য দিছিল চাগে মোৰ মতে। এইখিনি ইয়াত আপোনালোকে কি কৈছে, এইখিনি নম্বৰ, কেণ্ডিডেট মাৰ্কছ, এইবোৰ হয়তো যোৱা বছৰৰ তথ্য তেওঁলোকে হয়তো দিছে। নহ'লে ইয়াত আপোনালোকক কেনেকৈ পাৰ্চেণ্টেজ কৰা হ'ব সেইখিনি কথা উল্লেখ কৰিছে, অৰ্থাৎ কেনেদৰে আপোনালোকৰ মাৰ্কছখিনি দিয়া হ'ব যেতিয়া ৰিজাল্ট আহিব সেইটো কথা উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ কেনেকৈ আপোনালোকৰ যেতিয়া আপোনালোকৰ এক্সাম হ'ব গম পাই যে পাৰ্চেণ্টেজ ছিষ্টেম থাকে, সেই পাৰ্চেণ্টেজ ছিষ্টেমৰ ওপৰত বেছ কৰি আপোনালোকৰ ৰিজাল্টটো দিয়া হয়। তেনেকৈ আপোনালোকৰ পাৰ্চেণ্টেজ ছিষ্টেমত ভিত্তি কৰি ৰিজাল্ট দিয়া হ'ব। গতিকে সেইটো তেওঁলোকে জনাই দিছে, গতিকে এতিয়া আপোনালোকৰ জানিবলগীয়া একো নাই, গতিকে এইখিনি আপোনালোকে চাই ল'ব। গতিকে মই এতিয়া আপোনালোকৰ চিলেবাছ আৰু ইউনিভাৰ্চিটি ক'ত চাব পাৰিব আপোনাক দেখুৱাই দিওঁ মই। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত অহাৰ পিছত আপোনালোকে দেখিব, ইয়াত আপোনালোকৰ যিখন নটিচ আছে সেই নটিচখন আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। এইখন নটিচখন এই বছৰৰ যিখন নটিচ আছে, ইয়াতে চব তথ্য উল্লেখ কৰা আছে, কি কি কোৰ্চ আছে বা চেণ্টাৰ কি কি আছে সকলো উল্লেখ কৰা আছে। গতিকে আপোনালোকে নটিচখন ক্লিক কৰিলে ডাউনলোড কৰি চাব পাৰিব। নহ'লে আপোনালোকে যদি যিখন মই এতিয়া ইনফৰ্মেশ্যন বুলেটিনখন দেখুৱালোঁ, ইয়াত ইনফৰ্মেশ্যন বুলেটিন বুলি আহিলে এই ইনফৰ্মেশ্যন বুলেটিনত ক্লিক কৰা মাত্ৰকে ডাউনলোড হৈ যাব। চিলেবাছ চাবৰ কাৰণে চিলেবাছত ক্লিক কৰিব, চিলেবাছত ক্লিক কৰা মাত্ৰকে কোনটো ছাবজেক্টৰ আপুনি চিলেবাছ চাব বিচাৰিছে ইয়াত আপোনালোকৰ ওলাই যাব, ছায়েন্স বা লেংগুৱেজ, হিউমেনিটি ক্লিক কৰিলে হিউমেনিটি ছাবজেক্টবিলাকৰ ওলাই যাব। গতিকে হিউমেনিটিত ক্লিক কৰিলে এইখিনি গোটেই ছাবজেক্টখিনি আছে, গতিকে আপোনালোকে চাই ল'ব কোনটো লাগে, তেনেকৈ আপোনালোকে চিলেবাছ চাব পাৰিব। তাৰপিছত যদি ইউনিভাৰ্চিটিবোৰ চাব বিচাৰে, ইয়াত ইউনিভাৰ্চিটিত ক্লিক কৰিব, ইউনিভাৰ্চিটিত ক্লিক কৰিলে চেণ্ট্ৰেল ইউনিভাৰ্চিটি ভিউ বুলি ক'লে চেণ্ট্ৰেল ইউনিভাৰ্চিটিবোৰ আহি যাব। এনেকৈ কি কি ইউনিভাৰ্চিটি আছে ইয়াত আপোনালোকৰ দেখিছে, কি কি ইউনিভাৰ্চিটিয়ে পাৰ্টিচিপেট কৰিছে সকলো লিখা আছে। গতিকে আপোনালোকৰ ইয়াত চাই ল'ব। ইয়াত আপোনালোকৰ চেণ্ট্ৰেল সংস্কৃত, বনাৰস, আমাৰ তেজপুৰ ইউনিভাৰ্চিটিও আছে চাগে। ইয়াত আপোনালোকৰ তেজপুৰ ইউনিভাৰ্চিটি দেখিছে, তেজপুৰ ইউনিভাৰ্চিটিয়ে পাৰ্টিচিপেট কৰিছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি যিহেতু। তেনেকৈ ষ্টেট ইউনিভাৰ্চিটিবোৰ চাবৰ কাৰণে ইয়াতে আপোনালোকে ষ্টেট ইউনিভাৰ্চিটিত ক্লিক কৰিব। ইয়াত এতিয়ালৈকে অহা নাই, তেওঁলোকে আপলোড দিয়া নাই।
গতিকে আপোনালোকে শ্ব' নকৰিব। যেতিয়া আপলোড কৰিব তেতিয়া আপোনালোকৰ বাকীবিলাকো দেখি যাব। গতিকে আপোনালোকে তেনেকৈ ইউনিভাৰ্চিটি ইনফৰমেশ্যন বুলেটিনখন, চিলেবাছ এইখিনি আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। ইয়াৰ পিছত যিটো অনলাইন প্ৰচেছ আছে মই অনলাইন প্ৰচেছটো দেখুৱাই দিম। যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।